এই পুতুকন আৰু মুনুকন অকল কি ধাম ধুম মই ফুটুৱাই থাকিম নেকি? তহঁতিও ফুটুৱা আকৌ। হেই মোৰ ভয় লাগে বুলি জানোৱেচোন। তই ফুটুৱাচোন। তই ফুটুৱা মই ফুটুৱা একেটাই আৰু শুনিলেই হৈছে। খালি ইনজয়টো হ'ব লাগে আৰু। অতো আচল কথা সেইটোহে। কোনে ফুটুৱাইছে সেইটো কথা নহয়তো। ইনজয়টো হ'ব লাগে, ধাম ধুম আৱাজ ওলাব লাগে। হেই তহঁতি দুটা এনেহে বৰ ডাঙৰ ডাঙৰ কথা কৈ থাক। একদম পুঠি মাছৰ পিত তহঁতৰ। ইমান ভয় কৰ নে? হ'ব দে। মোৰ নিচিনা হোৱাহেঁতেনহে গম পালিহেঁতেন। কিমান কষ্ট পাইছিলো মইহে জানো। গোটেই হাতখন জ্বলি গৈছিলে। মামুলি কাটি কাটি ডক্টৰে খাৰ ভুলিয়াইছে। ফটাকানি ডাইলগ মাৰি থাকিব নালাগে। পটাপট ফুটুৱা। ৰ ফুটুৱাই আছো ৰ। ফটাকানি জ্বলিলে দলি মাৰি দে। হাততে ফুটি যাব নহলে। ফটাকানি ফুটিব এতিয়া, দলি মাৰ সোনকালে। হেই ৰ এইকেইটা। ইমান মোৰ ভয় নে তহঁতৰ? ভালকে জ্বলি ল'বলৈ দে আকৌ, নহলে নুফুটিবইচোন। ফুটিব এতিয়া, ইয়াতে ফুটিব, দলি মাৰি দে। ফটাকানি বমটো কি হ'ল আকৌ ইমান দেৰি নাই ফুটা? তাকেতো ইমান দাম দি আনিছো, এনেকে মিষ্টেক মাৰিলে কেনেকে হ'ব আৰু? ফুটিব ৰ, জ্বলি আহিছে দেখিছ নাই? ফটাকানি আমাৰ পৰা বমবোৰ এনেই ইমান দাম ললে দেই। একো দমেই নাইচোন। এইটো বম বুলি কয় নেকি? বম ফুটিছে বুলি কলে গোটেই গাঁওখন শব্দই জিনি ল'ব লাগে, তেতিয়াহে। বমডালে একো দমেই নাইচোন। মাজে মাজে এক দুটা মিষ্টেক মাৰিবই আৰু। ফটাকানি কলগছ আনিছিলি নহয়, কলগছ এডাল জ্বলাই দে আৰু। ৰ এবাৰ কলগছ চাপ জ্বলাই দিওঁ ৰ। ফটাকানি এইটো ডেমেজ নেকি? এতিয়ালৈকে জ্বলাই নাই যে। চাই থাক না, জ্বলিবতো। কলগছ জ্বলোতে অকমান টাইম লাগে আৰু। জ্বলিছে কি হল আকৌ? জ্বলি আকৌ নুমাই গৈছে যে। কি এবাৰ জ্বলিছে এবাৰ নুমাইছে? এইটো ডেমেজ আহিলে নেকি সঁচাকে? সঁচাকে ৰে? দোকানীটো আমাক ঠগিলে নেকি বাৰু? যোৱা বছৰীয়া মাল দি দিলে যেন পাইছো। জ্বলি গল। মাক কসম মুনুকন মজা লাগিছে চাবলে। দেখিছ নাই কিমান দেৰি জ্বলি আছে? এনেকে বস্তু জ্বলিব লাগে, তেতিয়াহে ভাল লাগে। নহলে কিবা পইচাবোৰ এনে যোৱাহে লাগে। সেইটোকে কৰিব লাগিব বুজিছ কনপিত। এইবাৰ চব দোকানতে বম ফটকা চেৰি কলগছ আদি মানে এই দেৱালী সামগ্ৰীবিলাক বিকাই বন্ধ কৰি দিব লাগিব নে কি কও? এইটো আকৌ কি হল? মাত বোল নাইকিয়া হৈ থাকিলে। কনপিত ভেলেঙা লাগি কি চাই আছ? কিবা এটা কৈ আছো মই, তই শুনিছ নাই? তিখৰ ভেলেঙা লাগি কি চাই আছ বুলি কবলৈ আহিছ? পিছফালে এবাৰ ঘূৰি চাচোন, চব গম পাই যাবি। কনপিত এইবাৰ দেৱালী বম ফটকা কলগছ চেৰি ফি এইবিলাক বন্ধ কৰা কথা আমি আলোচনা কৰি আছো, আৰু এইপিনে কোনোবাই চোন পুৰা কলগছ জ্বলাই আছে। অথনিৰ পৰা মই ধাম ধুম শুনি আছো। ভাবিছো কৰবাত ডাম্পাৰত কাঠৰ লুট কৰি আছে হপায়। এতিয়াহে গম পাইছো ডাম্পাৰত কাঠৰ লুট কৰা নহয়, এইপিনে কোনোবাই কৰবাত বমে ফুটুৱাই আছে। কনপিত ভেলেঙা লাগি চাই থাকিব নালাগে। কোনে বম ফটকা ফুটুৱাই আছে চাওঁগে আছোন। বন্ধ কৰিব লাগিবতো, এনেকে নহয়। ক'ত এনেকে হব? বল বন্ধ কৰোগে বল। এইবিলাক ধাম ধুম এইবিলাক নচলিব নহয় ইয়াত। জুবিন দা মৰি গৈছে, এহেঁতৰ ফূৰ্তি লাগিছে। তাকেতো এবছৰ বম ফটকা নুফুটুৱালে নহয় নেকি কিবা? দেৱালীটো বছৰে পায়, কিন্তু জুবিন দা কাকো পাব নে? ক'ত পাব আৰু? যি গ'ল আৰু। তাকেতো মানুহবিলাকক কৈ থাকিলেও বুজি নেপায় নে কিয়ে নে জানো। দেৱালী আহি পোৱাই নাই, ইমান আগতীয়াকে বম ফটকা ফুটুৱালে দেখিছনে? কলগছ জ্বলাই ফূৰ্তি কৰিবলৈ আহিছে। ইপিনে জুবিন দাৰ দুখত আমি ভাগি আছো, এইপিনে সিহঁতে ফূৰ্তি কৰি আছে। নচলিব এনেকে। কনপিত বল মজা লাগিলে দে। ফটাকানি আৰু এটা জ্বলাই দে। এইবাৰ নহলে বমকে আৰু এচাপ দি ল'ব লাগে নেকি? এনেকে বম এটা কলগছ এটা জ্বলালে ভাল হব। সেইটো বেয়া নহব কিন্তু দে। এইবাৰ বম এচাপ দি দে। ৰ না বাবা, এই কলগছটো জ্বলাই মজা লাগিলে দে। আৰু এটা জ্বলাই ল তাৰ পিছত বম ফুটুৱাম। ফটাকানি নেলাগে। কলগছ জ্বলাব নেলাগে আৰু। কলগছ ৰাতিকে জ্বলাম। এতিয়া দিনত বমকে ফুটুৱা। এই কলগছটো ৰাতিহে বেছি ভাল লাগিব। মুনুকন দে বম এটা দে। তহঁতি গিটাহে মানে ধাম ধুম বম ফটকা ফুটুৱাই কলগছ জ্বলাই ইনজয় কৰি আছ ন? দেৱালীত বম ফটকা কলগছ নজ্বলাই কি জ্বলাবি আৰু? কনপিত তই বম চম একো নাই অনা নেকি? খালি মানুহটো ওলাইছেহি যে। নাই অনা। ফটাকানি এইবাৰ দেৱালীত কেলে বম ফটকা কলগছ এইবিলাক নজ্বলালে নহয় নেকি বাৰু? বেয়া দেখিছে নহয়। বেয়া দেখিছে? তিখৰ বেয়া দেখিবলৈ আকৌ হল কি? দেৱালীত যদি বম ফটকা নুফুটুৱাৱে তেতিয়াহলে ফুটুৱাবিহে কি? এবছৰৰ মূৰত এবাৰ আহে দেৱালীটো। এইটোতে যদি সেই ফুটুৱাবলগীয়া বস্তুবোৰ নুফুটুৱাও, জ্বলাবলগীয়া বস্তুবোৰ নজ্বলাও, তেতিয়াহলে কেতিয়াহে জ্বলাবি হয়? তিখৰ মই যি দেখিছো এই মখাক গোটেই মহাভাৰতখন পঢ়ি বুজাব লাগিব। কনপিত ভাল কথা কিছুমান কও দেই। কেতিয়াবা মহাভাৰতখন ওচৰৰ পৰা দেখি পাইছ? অলগত ভহেত দাঁত উলিয়াই ইমানকে হাঁহিব নালাগে, হৰি পৰিব।
এই কথাকানি মুনুকন আৰু পুতুকন আজি কেদিনমানৰ আগলৈকে আমি কেলে এই জুবিনদা কেলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি থকা নাছিলো নে কৰিছিলো হেতুনো কিবা সুধিবলগীয়া কথা নি গোটেই অল অসমে জানে তো ওই যেনে তেনে এখা দুখা মাত ফুটা কেঁচুৱা এটা সুধিলেও ক'ব আমি সেইটোৱেতো কৈছো না আজি জুবিনদা আমাৰ মাজৰ পৰা নাইকিয়া হোৱা হৈছেনো কেইদিন তহঁতি এটা কথা মনত পেলাচোন আজি কেইদিনৰ আগত যেতিয়া জুবিনদা আমাৰ মাজত নাই বুলি কথাষাৰ শুনিছিলি কেনেকুৱা লাগিছিলে তহঁতিতো কান্দিছিলি আমিও কান্দিছিলো চবে কান্দিছিলি নাই বাৰু কচোন ওই কান্দিছিলোতো নক ওই জুবিনদাহেন মানুহটো নাইকিয়া হৈ গৈছে নেকান্দিম নে তো ওই পাপাৰ লগত মইতো গৈ একদম গুৱাহাটীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি থৈ আহিছো তেতিয়াহ'লে এই বছৰ দেৱালীটো আমি জুবিনদাৰ নামত বম ফটকা নুফুটুৱাকে অকল চাকি বন্তি জ্বলাই দেৱালীটো উদযাপন কৰিলে কিবা বেয়া হ'ব নেকি বাৰু কচোন নহয়তো আকৌ ক'ত বেয়া হ'ব তো ক'ত বেয়া হ'ব এই পদূলি মুখতে যদি জুবিনদাৰ ফটো এখনো লগাই দিয়া যায় কাষে কাষে একদম মানে আকাশ বন্তি জ্বলিব কাতি বিহুটো উদযাপন হ'ব দেৱালীটো উদযাপন হ'ব মজা হ'ব আকৌ তাকেহে তীখৰ আমি কথাবিলাক ভাবিবলৈকে নহ'ল নহয় এই আগগুৰি নভবাকে কিবা আমি বম চমখন এনে ধুমধাম ফুটুৱাই ফুৰিছো হ'ব দে যি ফুটুৱালি এতিয়াৰ পৰা নুফুটুৱালে হৈছে নেজানিহে কৰিছ কিবা জানি বুজি কৰা নাই নহয় তহঁতি এতিয়া খালি সেই থাকি যোৱাখিনিও ফুটুৱাই নেপেলাবি পেলাই দিবি যিখিনি আছে এনে মানুহকে দেখুৱাই জাষ্টিছ ফৰ জুবিন গাৰ্গ চিঞৰি থাকিলে নহ'ব নহয় হাতে কামে কৰি দেখুৱাব লাগিব তেতিয়াহে আৰু পুতুকন তহঁতৰ হাতত যিবোৰ বম আছে চব পেলাই দে এই বছৰ বম ফটকা কলগছ চলগছ একো নজ্বলা মোৰ লগতো নাই মোৰ ভাগতো যি আছিলে জ্বলাই শেষে কৰি পেলালো তহঁতৰখিনি নজ্বলা পেলাই দে এই কথাটো অকল আমাৰ গীতাৰ মাজতে সীমাবদ্ধ থাকিলে নহ'ব কিন্তু আমাৰ গাঁৱৰ প্ৰতিজন মানুহে কথাটো গম পাব লাগিব তেতিয়াহে নহ'বতো আকৌ অকল আমাৰ মাজতে সীমাবদ্ধ থাকিলে ক'ত হ'ব গোটেই গাঁৱৰ মানুহে গম পাব লাগিব মোৰ হিচাপতো গম পাইছ তীখৰ এই ফটকা বম কলগছ চলগছ এইবিলাক যিবিলাক আতকবাজি বস্তু বিকি আছে যে সেই বস্তুবিলাক দোকানত বিকিবলৈকে দিব নালাগে কথাটো বেয়া নহয় কিন্তু যিমান আতচবাজি বিকা দোকান আছে চব বন্ধ কৰি দিব লাগে পগলা হলি নেকি তহঁতি আমাৰ গাঁৱৰ মানুহখিনিয়ে যদি নিকিনে সেইবিলাক বস্তু আমাৰ গাঁৱৰ দোকান কেইখনত ৰাখিনো কৰিব কি এবাৰ হ'লেও দোকানীবিলাকক কৈ দিব লাগে সেই বুলি আৰু দোকানখন বন্ধ কৰি দিয়াটো যুক্তিসংগত নহ'ব নহয় কথাটো নোহোৱা নহয় অৱশ্যে এতিয়া আমাৰ সিদ্ধান্তটো হৈছে মানে খন্তেকতে লোৱা সিদ্ধান্ত কিন্তু দোকানীবিলাকেতো বহু আগৰ পৰাই মাল বস্তু কিনি ৰাখিছে ন সেইবিলাক মাল বস্তু কি হ'ব গতিকে দোকানীবিলাকক এবাৰ ক'ব লাগে কথাটো যে আপোনালোকে এবাৰ দেৱালীৰ উপলক্ষে এইবিলাক বম ফটকা যত যি আছে আতচবাজি বস্তুবিলাক নিবিকিব তাৰপিছত দোকানীয়ে বিকে নিবিকে সেইবিলাক দোকানী কথা তাত আমি মাথা গৰম কৰি লাভ নাই আমাৰ কথা হ'ল আমি গোটেই গাঁৱৰ মানুহবিলাকক এই কথাটো জনাব লাগে যে এইবাৰ দেৱালীত বম ফটকাৰ পৰিৱৰ্তে লাগিলে দুগছমান চাকি বেছিকৈ আনি জুবিনদাৰ নামত জ্বলাই দিব লাগে নে কি কওঁ আমি গাঁৱৰ মানুহখিনিক চবকে যদি কৈ দিওঁ কথাটো গাঁৱৰ মানুহেতো কোনো নিকিনিব ন বম ফটকা গাঁৱৰ মানুহে যদি নিকিনে দোকানী ৰখা নৰখালৈ মতলব একোৱে নাথাকিল মোৰ হিচাপতো অকল এইটো আমাৰ গাঁৱত বুলি নহয় অসমত হ'ব লাগে কিন্তু হিচাপ মতেতো হ'ব লাগে এতিয়া নহ'লে কৰিবিহে কি দুৰ্গা পূজাতে দেখা নাই দুৰ্গা পূজালৈকে জুবিনদা মৰা হৈছিলনো কেইদিন বাপৰে বাপ যিহে ডান্স যিহে ফূৰ্তি মানুহবিলাকৰ চিধা কথা ক'বলৈ গ'লে এনেই জাষ্টিছ ফৰ জুবিনদা চিঞৰি একো লাভ নাইতো আকৌ যাৰ হৈ যুঁজ দিছে তাক আগত প্ৰকৃততে অন্তৰত ৰাখিব পাৰিব লাগিব তাৰপিছতহে সেইখন যুঁজত কিন্তু ছাকচেছ হ'ব পাৰিব এনেই হাই হুলস্থুল চিঞৰ বাখৰ লগাই একো ডাল নহ'ব তীখৰ মই কথা এটা ভাবিছো গম পাইছনে কি কথা মানে এইবাৰতো দেৱালীত আমি বম ফটকা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিলোৱে গতিকে এইবাৰ কাতি বিহু আৰু দেৱালীটো অকমান মানে ব্যতিক্ৰমী কৰি দিলে কেনেকুৱা হয় বাৰু যেনে এনে তই কেনেকুৱা ধৰণে কৰিম বুলি ভাবিছ বা কেনেকুৱা ধৰণে মানে বিশেষ এটা বেলেগ ধৰণে নহয় ধৰ আমিতো প্ৰত্যেকৰ ঘৰে ঘৰে কাতি বিহু আৰু দেৱালী উদযাপন কৰোৱে কৰোতো নাকো এইবাৰ মই ভাবিছো এই কাতি বিহু আৰু দেৱালীটো ৰাজহুৱাভাৱে কৰিলে কেনেকুৱা হয় বাৰু এই ধৰ আমিতো এনেও প্ৰত্যেকে ঘৰত কাতি বিহু দিনাখনেই হওক বা দেৱালী দিনাখনেই হওক চাকি বন্তি জ্বলাওৱে গতিকে সেই চাকি বন্তিখিনিকে আমাৰ যিখন স্কুলত খেলপথাৰ আছে খেলপথাৰখনতে ৰাজহুৱাভাৱে জ্বলালে কেনেকুৱা হ'ব মাজতে ধৰ জুবিনদাৰ ফটো এখন থাকিব তাতে মানে জুবিনদাক শ্ৰদ্ধাঞ্জলিও জনোৱা হ'ব আৰু আমাৰ কাতি বিহু উদযাপন হ'ব তাৰ পিছদিনাখন লগে লগে সেই দেৱালীও উদযাপন হ'ব জুবিনদাক শ্ৰদ্ধাঞ্জলিও জনোৱা হ'ব তাত কিন্তু অকল পোহৰহে থাকিব তাৰ বাহিৰে বম ফটকা কলগছ চলগছ একো নাথাকিব ধুনীয়া হ'ব পুতুকন ধুনীয়া হ'ব বৰ ধুনীয়া কথা এটা তই চিন্তা কৰিছ কিন্তু মজা লাগিব কিন্তু এপিনে জুবিনদাকো শ্ৰদ্ধাঞ্জলি জনোৱা হ'ল আমাৰ কাতি বিহু উদযাপন হ'ল ইপিনে জুবিনদাকো শ্ৰদ্ধাঞ্জলি জনোৱা হ'ল আমাৰ দেৱালীও উদযাপন হ'ল কণপিত আৰু তীখৰ
তেতিয়াহ'লে এটা কাম কৰিব লাগে বুজিছ, আমি গোটেইকেইটাই আমাৰ গাঁৱৰ মানুহবিলাকক ঘৰে ঘৰে গৈ খবৰ দিব লাগিব। মানে আমি এতিয়া যিটো আলোচনা কৰিলো, এই আলোচনাটোৰ বিষয়ে সকলোকে জনাব লাগিব। এইখিনি জনোৱা দায়িত্ব কিন্তু আমাৰ আকৌ। গাঁৱৰ মানুহক জনাব লাগিবতো আকৌ। আৰু এটা কথা কিন্তু, যিমান যি হ'লেও আমাৰ গাঁৱৰ যিকেইজন দোকানী আছে, দোকানীকেইজনকো কথাটো জনাব লাগিব। কাৰণ আমাৰ গাঁৱৰ দোকানীকেইজনে এই দেৱালীৰ 2-3 দিনৰ আগতহে বম ফটকাবিলাক আনে। দোকানীকেইজনক জনাব লাগিব। যিমান যি হ'লেও আমাৰ একেখন গাঁৱৰে মানুহে সিহঁতিও। আমি যদি কথাটো আগতীয়াকৈ দোকানীকেইজনক নজনাওঁ, দোকানীকেইজনতো বহুত লছ হৈ যাব। গতিকেলৈ এই খবৰটো দোকানীকেইজনক জনাবই লাগিব। আমি জনোৱাৰ পিছত যদি কোনোবাই উস্তাতি দেখুৱাই আনে, তেতিয়া লছ হ'লেও হৈ থাকক। তাত আমাৰ চাবলৈ বা মাত মাতিবলৈ একো নাই। কোনোবাই যদি বেছি উস্তাদি কৰি বিকিমে বুলি আনি থাকক, লছ হ'লে এনেও গম পাব। আমাৰ গাঁৱৰ মানুহেতো এনেও নিকিনে। মুনুকণ আৰু পুতুকণ, এই দেৱালীলেতো সময়ো বেছি নাই নহয়। কেইদিননো আছে? 3-4 দিন মানহে আছে। এটা কাম কৰ বুজিছ, আমি গোটেইকেইটা একেলগে ঘূৰিলে নহ'ব। তহঁতি দুটা এটা মূৰৰ পৰা ঘূৰি আহগে, নহ'লে তহঁতি 3টা যা। পুতুকণ মুনুকণ ফটাকানি, তহঁতি 3টা এটা গ্ৰুপত যা আৰু আমি 2টা এটা গ্ৰুপত যাওঁ। গাঁৱৰ 2টা মূৰে 2টা পাৰ্টি সোমাই যাওঁ, একেচোতে চবকে খবৰ দি আহিম। সেইটো কৰিলে বেছি ভাল হ'ব। তেতিয়া কষ্টটোও কম হ'ব। নহ'লে গোটেইকেইটা একেটা গ্ৰুপতে ঘূৰিলে গোটেই গাঁওখন ঘূৰিব লাগিব। এনেকৈ 2টা গ্ৰুপ হৈ ঘূৰিলে 2টা মাথা পৰা 2টা গ্ৰুপ সোমাই আহিলে একেচোতে কামটো হৈ থাকিব। তেতিয়াহ'লে ৰৈ থাকিব নালাগে আৰু নে কি কাপুতুকণ? তোন আকৌ ৰৈ থাকিলে ক'ত হ'ব? তেতিয়াহ'লে তহঁতিও সেইপিনে যা, আমিও এইপিনে যাওঁ। কাতি বিহু আৰু দেৱালীৰ আয়োজনটো কৰিব লাগে আৰু তেতিয়া।